হয় নমস্কাৰ আমি বৰ্তমান উপস্থিত আছোঁ নগাঁও জিলাৰ কঠীয়াতলিত আৰু ইয়াত আমি এটা আছাম টাইপৰ ঘৰ যিটো ঘৰৰ আচলতে এনেকুৱা এটা ৰূপ আছে বৰ্তমান সময়ত আধৰুৱা অৰ্থাৎ মানে এইফালে অ'নাৰে ভাবিছিলে পিছত এইখিনি বনাম বাজেটৰ ক্ষেত্ৰত তেওঁ অকণমান অসুবিধাত পৰাৰ পিছত তেওঁ ভাবিলে যে এটা পাৰ্ট বনাই ল'ম তেওঁ নিজে বনালে এই পাৰ্টটো আৰু যিটো পাৰ্ট বনোৱাৰ পিছত আৰু আগৰ যিখিনি পাৰ্ট আছে এই পাৰ্টখিনিক আমাক কৰিবৰ কাৰণে তেওঁলোকে দায়িত্ব দিলে আৰু যাৰ ফলত বৰ্তমান সময়ত আমি তেওঁলোকৰ কাম আৰম্ভণি কৰিছোঁ আৰু এনেধৰণৰ যদি আধৰুৱা ঘৰ আপোনালোকৰো থাকে বা আছে তেন্তে আমাক আপোনালোকে যোগাযোগ কৰিব পাৰে এনেধৰণৰ ঘৰসমূহক আমি খুব ধুনীয়া এটা ৰূপ দিবলৈ চেষ্টা কৰোঁ আৰু এই ঘৰটো এনেধৰণৰ এটা ৰূপ ল'বলৈ গৈ আছে এনেধৰণৰ ৰূপ এটা ল'ব এই ঘৰটোৱে এনেধৰণৰ ডিজাইনসমূহ আমি আচলতে খুব মডাৰ্ণ ডিজাইন কৰাই পেলাই আমি আচলতে খুব ধুনীয়া দেখা কৰি দিওঁ গতিকে আপোনালোকেও যদি আপোনালোকৰ মানে তেনেকুৱা ধৰণৰ আধৰুৱা ঘৰ আছে বা আপোনালোকৰ তেনেকুৱা ধৰণৰ কাম পৰি আছে তেন্তে আমাক যোগাযোগ আপোনালোকে যিমানবোৰ মেটেৰিয়েল ব্যৱহাৰ কৰিছোঁ সম্পূৰ্ণ অ'নাৰৰ চইচ মতে ব্যৱহাৰ কৰিছোঁ আৰু ইয়াত আপোনালোকে এইটো শিল দেখিব ইয়াত এইবোৰ যিবোৰ আমাৰ মানে ভঙা শিল হয় এইবোৰ শিলেই ইউজ কৰিছোঁ আমি আছাম টাইপ হওক বা RCC মডেলৰ ছাদ ঢালাই ঘৰ হওক আমি এনেধৰণৰ মেটেৰিয়েলছ দি পেলাই আচলতে ঘৰবিলাক আৰম্ভণি কৰিছোঁ আৰু দাদাও আমাৰ মাজত উপস্থিত আছে এখেতৰে আচলতে এই ঘৰটো খুব সুন্দৰভাৱে বনাই থকা গৈছে এখেত এগৰাকী চৰকাৰী কৰ্মচাৰী হয় তথাপিও তেখেতে আমাক এই যিখিনি আমাক দায়িত্ব দিছে তেখেতক এই ক্ষেত্ৰত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ